56 ইঞ্চিৰ বুকুৰ গৰাকী হৈও সাহসে নুকুলাল প্ৰধানমন্ত্ৰী মোদীৰ পুনৰ আহিল বিৰোধী দলপতি ৰাহুল গান্ধী অষ্টলক্ষ্মী আখ্যা দিয়া প্ৰধানমন্ত্ৰী মোদীয়ে এলাগিয়ে কৰি থলে উত্তৰ পূবৰ মণিপুৰক অসমৰ বান্যাক্ৰান্তকো খবৰ ল'বলৈ আহৰি নাই বৰবৰ কথা কোৱা চৰকাৰৰ বৰমৰীয়া মোদী চহৰ কিন্তু অকৰ্মণ্য মোদী চৰকাৰক লজ্জানত কৰি সোমবাৰে পুৱাই উত্তৰ পূবত উপস্থিত ৰাহুল গান্ধী সোমবাৰে পুৱাই অসমত উপস্থিত হল লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্তৰ পূবৰ অশান্ত ৰাজ্য মণিপুৰলৈ যোৱাৰ পথত শিলচৰত পদাৰ্পণ কৰে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সোমবাৰে পুৱা কাছাৰ জিলাৰ শিলচৰৰ কুম্ভীগ্ৰাম বিমানবন্দৰত অৱতৰণ কৰি লক্ষীপুৰৰ এটা বান সাহায্য শিবিৰ পৰিদৰ্শন কৰি স্থানচ্যুত বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰে ৰাহুল গান্ধীয়ে উল্লেখ্য যে অসমৰ 28খন জিলাৰ 22.70 লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে এইবাৰৰ বানপানী ভূমিস্খলন ধুমুহাৰ ফলত 78 জন লোকৰ মৃত্যু হৈছে তৎসত্ত্বেও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত বানপানী হোৱা নাই বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিহে দাবী কৰিছে মোদী চৰকাৰৰ এই উপেক্ষা বিপৰীতে বিৰোধী দলৰ নেতাগৰাকীয়ে অসমৰ বান পৰিস্থিতিৰো বুজ লৈ বানপীড়িতসকলৰ শিবিৰ পৰিদৰ্শন কৰে বান পৰিদৰ্শন কৰি ৰাহুল গান্ধীয়ে কয় বিজেপিৰ ডাবল ইঞ্জিনৰ কথা কোৱা অসম চৰকাৰে বান ব্যৱস্থাপনা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে শিলচৰৰ পৰা মণিপুৰলৈ ৰাওনা হয় মণিপুৰৰ জিবিৰাম হায়াৰ ছেকেণ্ডেৰী স্কুলৰ আশ্ৰয় শিবিৰত উপস্থিত হয় ৰাহুল গান্ধী মণিপুৰৰ হিংসাৰ বলি হোৱা লোকসকলক সাক্ষাৎ কৰি ৰাহুল গান্ধীয়ে কয় যেতিয়া আপোনাৰ কাষত আন কোনো নাথাকিব তেতিয়া মই আপোনালোকৰ বাবে অকলে থিয় হৈ থাকিম মণিপুৰত হিংসা আৰম্ভ হোৱাৰ পাছত এয়া ৰাহুল গান্ধীৰ তৃতীয়বাৰ মণিপুৰ ভ্ৰমণ ৰাহুল গান্ধীয়ে তৃতীয়বাৰৰ বাবে মণিপুৰ ভ্ৰমণে জনসাধাৰণৰ প্ৰতি তেওঁৰ অদম্য দায়বদ্ধতাক প্ৰকাশ কৰিছে কিন্তু ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ ভ্ৰমণ কৰাটো দূৰৰে কথা তেওঁৰ মুখত মণিপুৰ শব্দটোকে শুনিবলৈ পোৱা নাযায় যিটো অঞ্চলক পূৰ্বে অষ্টলক্ষ্মী বুলি আখ্যা দিছিল সেই অষ্টলক্ষ্মীৰে এটা অঞ্চল যোৱা প্ৰায় 1.5 বছৰ ধৰি হিংসাত জৰ্জৰ হৈ থকাৰ পাছতো প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰো পৰিভ্ৰমণ নকৰিলে সঘনাই 56 ইঞ্চিৰ বুকুৰ গৰাকী বুলি দাবী কৰি নিজকে সাহসী বুলি দাবী কৰি অহা প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ কথা ক'লে বিদিত হৈ পৰে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও